Hello friend, welcome back my channel. So আজি modern history ওপৰত কেটামান কোৱেশ্চন লৈ আনিছো. So আশা কৰিছো ভিডিওটো চাই ভাল পাব. ভিডিওটো চালে যদি ভাল পায় লাইক কৰি দিব আৰু ভিডিওটো শেষলৈকে চাব বুলি মই আশা ৰাখিছো. So আহক আজি ভিডিওটো ষ্টাৰ্ট কৰো. So আজি ভিডিও কোৱেশ্চনটো প্ৰথম দিয়া হৈছে কোনে প্ৰথম ভাৰতবৰ্ষলৈ ব্যৱসায় বাণিজ্য কৰিবলৈ আহিছিল. So কাৰেক্ট আনসাৰ হ'ব অপচন এ. পৰ্তুগীজসকল ভাৰতবৰ্ষলৈ প্ৰথম ইউৰোপীয় শক্তিসমূহৰ ভিতৰত ভাৰতলৈ ব্যৱসায় বাণিজ্য কৰিবলৈ আহিছিল. Question 2 ফ্ৰান্সিস্কো অলমিডিয়া কোন আছিল? So কাৰেক্ট আনসাৰ হ'ব এই চাৰিটা অপচনৰ ভিতৰত অপচন বি. প্ৰথম পৰ্তুগীজ শাসনকৰ্তা আছিল. তেওঁক ভাৰতত প্ৰথম নিযুক্তি দিছিল পৰ্তুগীজ শাসনকৰ্তা হিচাপে. Question 3 শেষ মোগল সম্ৰাট কোন আছিল? So কাৰেক্ট আনসাৰ হ'ব অপচন এ. দ্বিতীয় বাহাদুৰ শাহ লাষ্ট মোগল সম্ৰাট আছিল. দ্বিতীয় বাহাদুৰ শাহ হ'ব কাৰেক্ট আনসাৰ. Question 4 ভাস্কো দা গামাই কেতিয়া ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল? So কাৰেক্ট আনসাৰ হ'ব অপচন বি 1498 ত. Question 5 ইংৰাজসকলে কেতিয়া প্ৰথম ভাৰতত বাণিজ্য কুটী নিৰ্মাণৰ উদ্যোগী হৈছিল? So কাৰেক্ট আনসাৰ হ'ব অপচন এ 1608. তেওঁলোকে বাণিজ্য কুটী নিৰ্মাণ কৰিবলৈ অনুমতি পোৱা নাছিলে সেই সময়ত পিছত কালত পাব. মই এনসাৰ পিছৰ কুৱেশ্যন দিছোঁ. কিন্তু প্ৰথম তেওঁলোকে আগ্ৰহী হৈছিলে উদ্যোগী হৈছিলে কিমান চনত 1608 ত. Question 6 ইউনাইটেড ইষ্ট ইণ্ডিয়া কেতিয়া স্থাপন কৰিছিল? So কাৰেক্ট আনসাৰ হ'ব অপচন বি 1602 চনত. Question 7 ইউনাইটেড ইষ্ট ইণ্ডিয়া কাৰ লগত জড়িত আছিল? So কাৰেক্ট আনসাৰ হ'ব অপচন ডি ডাচ্চসকলৰ লগত জড়িত আছিল. তেওঁলোকো ব্যৱসায় কৰিবলৈ ভাৰতলৈ আহিছিলে. পৰ্তুগীজসকলৰ পিছত আহিছিলে. Question 8 কোনে ইংৰাজসকলক প্ৰথম চুৰাটত বাণিজ্য কৰিবলৈ অনুমতি দিছিল? So কাৰেক্ট আনসাৰ হ'ব অপচন এ মোগল সম্ৰাট জাহাংগীৰে চুৰাটত প্ৰথম ইংৰাজসকলক বাণিজ্য কৰিবলৈ অনুমতি দিছিল. Question 9 সম্ৰাট জাহাংগীৰে কেতিয়া প্ৰথম ইংৰাজসকলক বাণিজ্য কৰিবলৈ অনুমতি দিছিল? ক'ত অনুমতি দিছিলে? চুৰাটত. আৰু কেতিয়া অনুমতি দিছিলে? কাৰেক্ট আনসাৰ হ'ব অপচন এ 1613 ত দিছিলে. তেওঁলোক আহিছিলে প্ৰথম 1608 ত তেওঁলোক আগ্ৰহী হৈছিলে উদ্যোগী হৈছিলে আৰু অনুমতি পাইছিলে 1613 চনত তেওঁলোকে অনুমতি পাইছিলে সম্ৰাট জাহাংগীৰৰ পৰা. ক'ত কৰিবলৈ পাইছিলে? চুৰাটত পাইছিলে. Question 10 ছাৰ থমাছ ৰয়ে কেতিয়া ভাৰতৰ বিভিন্ন স্থানত বাণিজ্য কৰিবলৈ অনুমতি পাইছিলে? তেওঁ বিভিন্ন স্থানত পাইছিলে. আগৰ কালত চুৰাটত পাইছিলে. কিন্তু পিছত যেতিয়া 1615 চনত মানে 1615 চনত ছাৰ থমাছ ৰয়ে ভাৰতৰ বিভিন্ন স্থানত বাণিজ্য কৰিবলৈ অনুমতি পাইছিলে. গতিকে কাৰেক্ট আনসাৰ হ'ব অপচন বি. Question 11 বাণিজ্য কৰাৰ উদ্দেশ্যে ভাৰতলৈ অহা ইউৰোপীয় জাতিসমূহৰ ভিতৰত শেষ কোন আছিল? So কাৰেক্ট আনসাৰ হ'ব অপচন এ ফৰাচীসকল আছিল. Question 12 ফৰাচীসকলে ক'ত প্ৰথম বাণিজ্য কুটী স্থাপিত কৰিছিল? So কাৰেক্ট আনসাৰ হ'ব অপচন বি চুৰাটত. Question 13 পলাচী যুদ্ধৰ সময়ত বংগৰ নবাব কোন আছিল? So এনসাৰ হৈছে অপচন এ চিৰাজউদ্দৌলা আছিলে. এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট পলাচী যুদ্ধৰ এনসাৰসমূহৰ বাবে কুৱেশ্যনৰ এনসাৰসমূহৰ বাবে. Question 14 পলাচী যুদ্ধ কেতিয়া হৈছিল? So এনসাৰ হৈছে অপচন এ 1757. Question 15 পলাচী যুদ্ধ কোনখন নদীৰ পাৰত হৈছিল? So কাৰেক্ট আনসাৰ হ'ব অপচন এ ভাগীৰথী নদীৰ পাৰত হৈছিলে পলাচী নামৰ ঠাইত. So আজিলৈ ইয়াতে শেষ কৰিছোঁ. মডাৰ্ণ হিষ্ট্ৰীৰ ওপৰত বিভিন্ন কুৱেশ্যন আহি থাকিব. যদিহে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই so প্লিজ ছাবস্ক্ৰাইব দি চেনেল আৰু ভিডিওটো চাই ভাল পালে লাইক কৰি দিব. So আজিলৈ ইয়াতে শেষ কৰিছোঁ. থেংক ইউ.